নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুছলমানক টাৰ্গেট কৰি এইবাৰ বিপদত পৰিছে অসমৰ বিজেপি চৰকাৰ। অসম বিজেপিলৈ উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ। মুছলমানক টাৰ্গেট কৰি এইবাৰ বিপদত অসম বিজেপি। অসম বিজেপিৰ বিৰুদ্ধে মুছলমানৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ। অসম বিজেপিলৈ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী জাৰি। অসম বিজেপিৰ ছ'চিয়েল মিডিয়া হেণ্ডেল এক্স পেজত প্ৰচাৰ হৈছিল এটা বিশেষ ভিডিঅ'। আৰু এই ভিডিঅ'টোৱে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। ভিডিঅ'টোত বিশেষ সম্প্ৰদায়ৰ লোকে অৰ্থাৎ মুছলমান লোকে অসম দখল কৰা বুলি দেখুওৱা হৈছে। আৰু অসমত বিজেপি পৰাস্ত হ'লে 90% বিশেষ অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধি হ'ব বুলি দাবী কৰা হৈছে। আৰু এই ভিডিঅ'ক লৈ সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিল সাংবাদিক কুৰবান আলী আৰু অধিবক্তা অঞ্জনা প্ৰকাশ। মুছলমানৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ' প্ৰচাৰৰ অভিযোগত গোচৰ তৰিছিল এই দুয়োগৰাকীয়ে। আৰু এই সন্দৰ্ভত এতিয়া অসম বিজেপি তথা অসম চৰকাৰলৈ উত্তৰ বিচাৰি জাননী জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ভয়ংকৰ তথ্য ফাদিল। SITৰ জেৰাত মুখ খুলিছে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই। এফালৰ পৰা কৈ গৈছে সকলো কথা। হঠাৎ বৃদ্ধি পাইছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য। SITৰ জেৰাত মুখ খুলিছে শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাই। এফালৰ পৰা কৈ গৈছে সকলো কথা। হঠাৎ বৃদ্ধি পাইছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য। জুবিন গাৰ্গৰ সৈতে মনোমালিন্যৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। বিগত 2 বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থৰ মাজত মনোমালিন্য। খাৰঘুলিৰ ঘৰ নিৰ্মাণতো সিদ্ধাৰ্থই কৰিছিল ব্যাপক খেলিমেলি। গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মেচিন কৰি তুলিছিল সিদ্ধাৰ্থই। টকা ঘটাৰ সম্পূৰ্ণ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাৰ এই চক্ৰান্তত সহযোগ কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে। শেখৰজ্যোতি আৰু সিদ্ধাৰ্থই পৰিকল্পিতভাৱে কৰিছিল এই সকলোবোৰ কাম। আৰু কোনো লোক জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা চলাইছিল এই দুই কালপ্ৰীতে। SITৰ জেৰাত এইসমূহ কথা এটা এটাকৈ স্বীকাৰ কৰিছে এই দুই অভিযুক্তই। পৰৱৰ্তী খবৰ, ভাৰতৰ মাটিতো লিংগ বৈষম্যৰ বোখা আফগানিস্তানৰ। নতুন দিল্লীৰ আফগান দূতাবাসত অনুষ্ঠিত সংবাদমেললৈ আমন্ত্ৰিত নহ'ল এগৰাকীও মহিলা সাংবাদিক। আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ সংবাদমেলত মহিলাৰ অনুপস্থিতিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ সেৱা কৰিবলৈ গৈ পুনৰ শ্বহীদ হ'ল অসম মাতৃৰ আন এগৰাকী বীৰ সন্তান। মাওবাদীৰ ID বিস্ফোৰণত শ্বহীদ হৈছে অসমৰ বীৰ পুত্ৰ। ঝাৰখণ্ডত শ্বহীদ হ'ল CRPFৰ 60 নং বেটেলিয়নৰ হেড কনিষ্টেবল অসম সন্তান মহেন্দ্ৰ লস্কৰ। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ জৰাইকেলাৰ বাবুদেৰা চামটা অঞ্চলত মাওবাদী বিৰোধী অভিযানৰ সময়ত শ্বহীদ হৈছে এইগৰাকী অসম সন্তান মহেন্দ্ৰ লস্কৰ। পৰৱৰ্তী খবৰ, আহি পালে জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। কিন্তু ৰাজহুৱা নহয় জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। এই সন্দৰ্ভত সংবাদমেল পাতি ডাঙৰ মন্তব্য কৰিছে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। মুন্না প্ৰসাদ গুপ্তাই কয় যে ভিছেৰা ৰিপৰ্ট আমি GMCHলৈ পঠিয়াই দিছোঁ। GMCHৰ বিশেষজ্ঞ কমিটিয়ে ভিছেৰা ৰিপৰ্টটো বিবেচনা কৰি পষ্টমৰ্টেমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব আৰু আমি সেইটো কোৰ্টত জমা কৰিম। তাৰে এটা প্ৰতিলিপি হাতে হাতে আৰু এটা ডাকঘৰৰ জৰিয়তে আমি জুবিন গাৰ্গৰ পৰিয়ালক দিম। সংবাদমেল পাতি এই মন্তব্য কৰিছে CIDৰ SDGP মুন্না প্ৰসাদ গুপ্তাই। পৰৱৰ্তী খবৰ,
26 নিৰ্বাচনৰ পূৰ্বে এইবাৰ অস্বস্তিত পৰিছে বিজেপি। উজনি অসমত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন। তিনিচুকীয়াৰ পাছত এইবাৰ ডিব্ৰুগড় কঁপাব আদিবাসী চাহ জনগোষ্ঠী লোকে। 26 পূৰ্বে অস্বস্তিত পৰিছে বিজেপি। উজনি অসমত বিজেপি চৰকাৰৰ বিৰুদ্ধে লাখ লাখ লোকৰ গৰ্জন। তিনিচুকীয়াৰ পাছত এইবাৰ ডিব্ৰুগড় কঁপাব আদিবাসী চাহ জনগোষ্ঠীয় লোকে। অহা 13 অক্টোবৰত আটছা আছা ACMSৰ সৈতে ৰাইজে কঁপাব ডিব্ৰুগড়। জনজাতিকৰণক লৈ সমগ্ৰ উজনি অসমতে দল সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। নামনিত কোচ ৰাজবংশীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এইদৰে এতিয়া 26 পূৰ্বে অস্বস্তিত পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিজৰ ছাৰ্ভিচ ৰাইফলৰে মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ। কাছাৰৰ কাটিগড়াৰ মহাদেৱপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহাদেৱপুৰৰ সীমান্ত নিৰীক্ষণ চকীত এই ভয়ংকৰ ঘটনা। আৰু চৰম পন্থা লোৱা জোৱানজন বৰখলাৰ ৰূপুল বৰ্মন। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য। বিগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী। আৰু অৱশেষত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 5 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰ। হাঁহি মাতি ওলাই গৈ ঘৰলৈ দুনাই ঘূৰি নাহিল পিতৃহাৰা এইগৰাকী জ্যোতিকা কলিতা। ধেমাজিৰ গাই নদীৰ দলঙৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে জ্যোতিকা কলিতাৰ মৃতদেহ। ধেমাজিৰ 5 আলিৰ 1 নং বিষ্ণুপুৰৰ 23 বৰ্ষীয় যুৱতীগৰাকীয়ে পুৱা স্কুটিখন লৈ ওলাই গৈছিল মেকআপ আৰ্টিষ্টৰ ক্লাছ লৈ। আৰু তাৰ পিছতে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। যুৱতীগৰাকীৰ মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ স্কুটিখন। পৰৱৰ্তী খবৰ, সমাধি ক্ষেত্ৰলৈ নহয় ৰাজপথলৈ ওলাই আহক গৰিমা বৌ। অন্যথা সমাধি ক্ষেত্ৰতে আমৰণ অনশন কৰক। আপুনি ওলাই আহিলে অসমৰ লাখ লাখ লোক ওলাই আহিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গক এই আহ্বান কবি প্ৰণৱ কুমাৰ বৰ্মনৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈৰ 2টা ল'ৰা ছোৱালী ইংলেণ্ডত থাকে। তেওঁলোকে মিঠাতেল নাখায়, তেওঁলোকে ছানফ্লাৱাৰ তেল খায়। গতিকে গৌৰৱ গগৈয়ে মিঠাতেলৰ মূল্য কিমান সেয়া বুজি নাপায়। সেয়া মিঠাতেলক লৈ ইটিকিং কৰি আছে। মিঠাতেলক লৈ ইটিকিং কৰিব নালাগে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।